দুপৰীয়া 3 বাজিছে। আছোঁ বৰ্তমান গোহালিত। দেখিছেনে কেনেকৈ ৰৈ আছে? সুইয়া দানা দিয়া দেখিছে? দানা দিয়ে সি ৰৈ আছে। আমাৰ পুলি আজি ভাল হ'ব নেকি? সোনকালে ভাল হওক আৰু ঈশ্বৰে সোনকালে তাক ভাল কৰক দেই। মা সোনকালে ভাল হয় দেই, ভাল হওক। আমাৰ পৰিয়াললৈ আকৌ নতুন এটা সদস্য আহিব। এয়া কলি শুই আছে। দিনটো ৰাতিপুৱাৰ পৰা গা বেয়া কৰি আছে। ঈশ্বৰে জানো সোনকালে তাক আজৰি কৰক আৰু দেই। মা দেহাও সোনকালে আজৰি হয় তই। এই আমাৰ সৰু গোহালি আৰু জগিবলগীয়া নাই। সেইজনী জগিলে এমাহ হ'ল। আজি গা বেয়া কৰি আছে। তাৰপৰা কৰি আছেগৈ জানুৱাৰীত, তাৰপিছত তাৰপৰা এই লিলি এই বহুত দেৰি আছে বাৰু। এই আমাৰ সৰু ক্ষুদ্ৰ গোহালি, বাকী ফেন চলাই থৈছোঁ 4খন। গোহালি চাফা চিকুণ কৰি হৈ গ'ল। এয়া পানী ধৰি আছোঁ, এয়া পানী ধৰি হৈ গ'ল। চব ভাতলৈ মুখলৈ চাই ৰৈ আছে, মানে সেইফালে দানা তিয়াই থৈছোঁতো, এইফালে ৰৈ আছে। এয়া হাতলৈ মুখলৈ চাব, তাই চাব। এনেকৈ ৰাতিপুৱা 4 বজাৰ পৰা গধূলি 9 বজালৈকে সিহঁতৰ লগতে ব্যস্ত হৈ থাকোঁ আৰু।